নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাশ খোৱা বাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ আমাক এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে লৈ আহিবলৈ অনুপ্ৰাণিত কৰে। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'সমূহ চাই ভাল পালে ভিডিঅ'টো লাইক কৰাৰ লগতে কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া কথা হ'ল, আজি মই যিটো বিষয় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, এই বিষয়টোৰ কাৰণে বহুতে মোক হোৱাটছএপৰ যোগেদি, ফোন কলৰ যোগেদি অনুৰোধ কৰিছিলে যে তেওঁলোকে নিজৰ পপুলাৰিটি বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে জানিব খুজিছিলে। তেওঁলোকৰ সেই অনুৰোধ ৰক্ষা কৰি আজি মই আমাৰ পপুলাৰিটি, যশমান, কীৰ্তি, খ্যাতি বৃদ্ধি কেইটামান উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। যিকেইটা উপায় একেবাৰে চিম্পুল আৰু যিকেইটা উপায় কৰিবৰ কাৰণে আমাক 1 টকা পইচা খৰচ কৰিবলগীয়া নহয়। বন্ধুসকল আজিকালি সকলো ক্ষেত্ৰতে পপুলাৰ হ'ব খোজে। কোনোবা আৰ্টিষ্টৰ ক্ষেত্ৰতে হওক, খেলুৱৈৰ ক্ষেত্ৰতে হওক, ইউটিউবাৰৰ ক্ষেত্ৰতে হওক বা ৰাইটাৰৰ ক্ষেত্ৰতে হওক, অৰেটৰৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে। বন্ধুসকল, আজিৰ ছ'চিয়েল মিডিয়াৰ যুগত প্ৰত্যেকে নিজৰ পপুলাৰ কৰিব খোজে। কোনোবা আৰ্টিষ্টে গান গোৱাৰ যোগেদি, কোনো ইউটিউবাৰে ইউটিউব ভিডিঅ'ৰ যোগেদি, কোনোবা খেলুৱৈ খেলৰ যোগেদি, কোনোবা আৰ্টিষ্টে মিমিক্ৰিৰ যোগেদি, কোনো ডেন্সাৰে ডেন্সৰ যোগেদি যশমান, কীৰ্তি, খ্যাতি ল'বৰ কাৰণে অশেষ চেষ্টা কৰে। প্ৰত্যেকজন ব্যক্তিয়ে আজিৰ যুগত পপুলাৰ হ'ব খোজে। বিশেষকৈ ইউটিউবৰ ক্ষেত্ৰত যিসকল নতুনকৈ চেনেল খুলিছে তেওঁলোকে নিজকে পপুলাৰ কৰিবৰ কাৰণে, ভাইৰেল কৰিবৰ কাৰণে অত্যন্ত চেষ্টা কৰে। এই ক্ষেত্ৰত আমি নিজৰ কৰ্ম কৰাৰ লগতে আমি কিছুমান কস্মিক এনাৰ্জিৰ ছাপোৰ্টো ল'ব পাৰোঁ। আমাৰতো প্ৰত্যেকৰে পপুলাৰ হোৱাৰ ইচ্ছা থাকে। আমাৰো ইচ্ছা থাকে যে আমি যশমান, কীৰ্তি, খ্যাতি লাভ কৰোঁ, আমাকো মানুহে চিনি পাওক, আমাৰ জনপ্ৰিয়তা বৃদ্ধি পাওক, পপুলাৰিটি বৃদ্ধি পাওক। কিন্তু সঁচাকৈ প্ৰত্যেকজন ব্যক্তি পপুলাৰ হয় জানো? কেতিয়াও নহয়। তেওঁলোকৰ কৰ্মত কিবা নহয় কিবা এটা বাধা আহি যায়। এই উপায়কেইটা যদি আপোনালোকে কৰে তেন্তে আপোনালোকে যিকোনো ফিল্ডতে, সেয়া লাগে ডেন্সিং হওক, স্পৰ্টছ হওক, ছিংগিং হওক, ফিল্ম লাইন হওক, পলিটিচিয়ানৰ লাইন হওক, বিজনেছমেনৰ লাইন হওক, য'তেই নহওক, যিকোনো লাইনতে আপুনি যশমান, কীৰ্তি, খ্যাতি লাভ কৰিবলৈ সহজ হ'ব। আপোনাৰ এটা ভাল পৰিচয় থাকিব যদি আপোনালোকে এই উপায়কেইটা ভালকৈ কৰে। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। যিহেতু এই উপায়সমূহ সৰু সৰু কিছুমান কথা আমি ধ্যান ৰাখিব লাগে। যদি আমি ভালকৈ কথাখিনি ধ্যান নাৰাখোঁ হয়তো আমাৰ প্ৰয়োগবিলাক বিফল হ'ব পাৰে, তাৰপিছত আমি ৰিজাল্ট লাভ কৰাত সমস্যা হ'ব পাৰে। গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই উপায় কৰিব খোজে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি কি উপায়েৰে নিজৰ পপুলাৰিটি বৃদ্ধি কৰিম। আমি যি ফিল্ডত আছোঁ, ধৰি লওক কোনোবা এজন ছিংগিঙৰ ফিল্ডত আছে। এতিয়াতো ছিংগিঙৰ লাইনতো বহুত মানুহ আছে। তেওঁ কেনেকৈ সেই আগশাৰীৰ ছিংগাৰৰ মাজত নিজৰ এটা পৰিচয় গঢ়িব, তাৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰে, ৰিহাৰ্চ কৰে। তথাপিতো তেওঁলোকৰ ইচ্ছাটো পূৰ্ণ নহয়, পপুলাৰ হোৱাৰ ক্ষেত্ৰত সমস্যা হয়। এতিয়া কি কৰিব লাগে বন্ধুসকল? এই ক্ষেত্ৰত আমি কস্মিক এনাৰ্জিৰ ছাপোৰ্ট ল'ব পাৰোঁ। প্ৰথম কথা হ'ল যে আমি নিজৰ কৰ্মটো কৰি যাব লাগে। কৰ্ম কৰাৰ লগতে আমি কিছুমান স্পিৰিচুৱেল হেল্পো ল'ব পাৰোঁ। কি কৰিব লাগে? আমি এই ক্ষেত্ৰত চুইচ ৱৰ্ডৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, যিসকল পুৰুষে নিজৰ পপুলাৰিটি বৃদ্ধি কৰিব খোজে, স্পৰ্টছৰ ক্ষেত্ৰত হওক, ছিংগিঙৰ ক্ষেত্ৰত হওক, বিজনেছৰ ক্ষেত্ৰত হওক, পলিটিক্সৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰতে হওক, নিজৰ যশমান, কীৰ্তি বৃদ্ধি কৰিব খোজে, জনপ্ৰিয় হ'ব খোজে, সেই ক্ষেত্ৰত তেওঁলোকে এই চুইচ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে। সেই চুইচ ৱৰ্ডটো হৈছে বন্ধুসকল কিং বি। বন্ধুসকল, চুইচ ৱৰ্ডটো হৈছে যিসকলক পুৰুষৰ কাৰণে চুইচ ৱৰ্ডটো হৈছে কিং বি। এই চুইচ ৱৰ্ডটো তেওঁলোকে যেতিয়াই মন যায়, যিমান সময় পাৰে মনে মনে জপ কৰিব লাগে, যাতে তেওঁলোকে তেওঁলোকৰ ফিল্ডত আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ ফিল্ডত তেওঁলোকে পপুলাৰিটি লাভ কৰে। তাৰ কাৰণে তেওঁলোকে এই চুইচ ৱৰ্ডটো সদায় জপ কৰিব লাগে। আৰু ইয়াৰ জপ কৰাৰ কোনো নিৰ্দিষ্ট সময় নাই, নিৰ্দিষ্ট সংখ্যা নাই, যিমান পাৰে মনে মনে জপ কৰিব লাগে।
সেই সুইচৰটো হৈছে বন্ধুসকল কিং বি। এতিয়া যিসকল মহিলাই তেওঁলোকৰ পপুলাৰিটি বৃদ্ধি কৰিব খোজে, যশমান কীৰ্তি খ্যাতি বৃদ্ধি কৰিব খোজে, তেওঁলোকে কুইন বি এই সুইচৰটো যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল সুইচৰটো হৈছে কুইন বি। এই সুইচৰটো তেওঁলোকে যিমান পাৰে, যিমান সময় পাৰে, যেতিয়াই পাৰে মনে মনে জপ কৰিব লাগে। এই সুইচৰ দুটাত এনেকুৱা এটা পাৱাৰ আছে যি আপোনাক অকস্মাত আপোনাৰ পপুলাৰিটি বৃদ্ধি কৰি দিয়ে। ধৰি লওক আপুনি ইউটিউব চেনেলৰ যোগেদি পপুলাৰ হ'ব খুজিছে, ফটকৈ আপোনাক এটা ভিডিঅ' ভাইৰেল কৰি দিব, যাৰ জৰিয়তে আপোনাৰ গোটেই অসমত, গোটেই ভাৰততে আপুনি পপুলাৰ হৈ উঠিব। অকস্মাত পপুলাৰ হোৱাৰ ক্ষেত্ৰত বা আপোনাৰ পপুলাৰিটি দিনক দিনে বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই দুইটা সুইচৰে যথেষ্ট সহায় কৰে। আৰু বন্ধুসকল এই দুইটা সুইচৰ পৰীক্ষিত সুইচৰ ব্যৱহাৰ কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। কিন্তু এনে নহয় যে আজি আপুনি সুইচৰটো জব কৰিলে, কালি জব কৰিলে, পৰহি জব কৰিলে, 3 দিন জব কৰিলে, 3 দিন জব কৰাৰ লগে লগে আপোনালোকে ৰিজাল্ট পাই যাব। এনে নহয়, কণ্টিনিউৱাছলি আপোনালোকে ইয়াক ফ'ল' কৰিব। খুব বেছি 1 মাহ 15 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ ৰিজাল্টটো লাহে 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 অনুভৱ কৰিব। দ্বিতীয়তে আমি নিজৰ পপুলাৰিটি বৃদ্ধি কৰিবৰ কাৰণে এঞ্জেল নাম্বাৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল নিজৰ পপুলাৰিটি বৃদ্ধি কৰিবৰ কাৰণে যিটো এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰা হয়, সেই এঞ্জেল নাম্বাৰটো হৈছে 8333533621 8333533621 8333533621 8333533621 8333533621 এই নাম্বাৰটো হৈছে নিজৰ পপুলাৰিটি বৃদ্ধি কৰাৰ এটা এঞ্জেল নাম্বাৰ। এই এঞ্জেল নাম্বাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে, আপোনালোকে প্ৰত্যেক দিনে নীলা হওক বা গ্ৰীণ হওক, এই দুইটা কালাৰৰ পেনৰ সহায়ত আপোনালোকৰ নিজৰ লেফ্ট বডি পাৰ্টত, অৰ্থাৎ আপোনালোকৰ বাওঁ চাইডে, বাওঁ হাতত হওক, বাহুত হওক, বুকুত হওক, আপোনালোকে নিজৰ শৰীৰৰ বাওঁ চাইডে গ্ৰীণ বা ব্লু পেনৰ সহায়ত, অৰ্থাৎ নীলা বা সেউজীয়া ৰঙৰ কলমৰ সহায়ত প্ৰত্যেক দিনাই এই এঞ্জেল নাম্বাৰটো আপোনালোকে লিখি ল'ব। চাব আপোনালোকৰ পপুলাৰিটি দিনক দিনে বৃদ্ধি হ'ব। যি ক্ষেত্ৰতে আপুনি কৰ্ম কৰি আছে, যি ক্ষেত্ৰতে আপোনালোকে পপুলাৰিটি অৰ্জন কৰিব খুজিছে, সেই ক্ষেত্ৰত আপোনালোকৰ পপুলাৰিটি দিনক দিনে বৃদ্ধি পাব। এই এঞ্জেল নাম্বাৰে আপোনালোকৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিব। বন্ধুসকল, এতিয়া আমি জনপ্ৰিয়তা বৃদ্ধিৰ এটা অত্যন্ত চমৎকাৰী তান্ত্ৰিক উপায় সম্পৰ্কে জানি লওঁ। আজি মই আপোনালোকক নিজৰ পপুলাৰিটি বৃদ্ধি কৰিবৰ কাৰণে, জনপ্ৰিয়তা বৃদ্ধি কৰিবৰ কাৰণে এটা অত্যন্ত পৰীক্ষিত আৰু সিদ্ধ যন্ত্ৰ আপোনালোকক বনাবলৈ শিকাম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব। এই যন্ত্ৰটো যদি আপোনালোকে মই কোৱা ধৰণে লিখি নিজৰ লগত ৰাখে, তেন্তে আপোনালোকৰ পপুলাৰিটি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব, আপোনাৰ যশ মান কীৰ্তি খ্যাতি লাভত সহায় কৰিব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি ল'ব। প্ৰথম কথা হ'ল যে এই যন্ত্ৰটো আমি লিখিব লাগিব এখন বগা কাগজত, আৰু তাৰ কাৰণে আমাক এটা প্ৰয়োজন হ'ব ৰঙা কলম। কিন্তু এই যন্ত্ৰটো আমি কেৱল ৰবিবাৰহে লিখিব পাৰিম, অন্য বাৰত আমি এই যন্ত্ৰটো লিখিব নোৱাৰিম। পোনপ্ৰথমে আমি ৰবিবাৰৰ দিনা ভালকৈ গা পা ধুই পৰিষ্কাৰ হৈ, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি, ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰি, ধূপ দীপ জ্বলাই কোনোবা এটা পৰিষ্কাৰ স্থানত পূব দিশলৈ মুখ কৰি বহি লওঁ। বহি লৈ আমি সেই কাগজখনত, বেছি ডাঙৰ কাগজ ল'বৰ কোনো প্ৰয়োজন নাই, আপোনালোকৰ এখন সৰু কাগজ ল'ব লাগে। আৰু সেই কাগজখনত মই এটা যন্ত্ৰ আপোনালোকক স্ক্ৰীণত দিছোঁ, সেই যন্ত্ৰটো আপোনালোকে ভালকৈ লিখি ল'ব। বন্ধুসকল স্ক্ৰীণলৈ মন কৰক, আপোনালোকক মই যন্ত্ৰটো দি দিছোঁ। যন্ত্ৰটো এই ধৰণৰ। বন্ধুসকল যন্ত্ৰটো প্ৰথম শাৰীত লেখা আছে 55, 62, 2 আৰু 7। দ্বিতীয় শাৰীত লেখা আছে 5, 3, 51, 58। তৃতীয় শাৰীত লেখা আছে 61, 56, 8 আৰু 1। তাৰপিছত আছে 4, 6, 57 আৰু 7। এইদৰে আপোনালোকে যন্ত্ৰটো মই যিদৰে দিছোঁ সেইদৰে আপোনালোকে কাগজখনত ভালকৈ লিখি ল'ব। আৰু লিখোঁতে
নিজৰ মনৰ ইচ্ছাৰ কথা মনত ৰাখি নিজৰ ইষ্ট দেৱলৈ মনত পেলাই অৰ্থাৎ আপোনালোকে যিজন ভগৱানকে পূজা কৰে তেওঁৰ কথা মনলৈ আনি নিজৰ মনৰ ইচ্ছা মনত লৈ এই যন্ত্ৰটো আপোনালোকে ভালকৈ লিখিব। বৰ ডাঙৰকৈ লিখিব দৰকাৰ নাই, সৰুকৈ লিখিব। তাৰ তলতে আপুনি নিজৰ নামটো সম্পূৰ্ণ উপাধি সহ লিখিব। অসমীয়াত লেখে, ইংৰাজীত লেখে, নিজৰ কথা লিখি ল'ব। লিখি লৈ আপোনালোকে এটা ৱৰ্ড লিখিব, থেংক ইউ ইউনিভাৰ্ছ মোক পপুলাৰ কৰি দিয়াৰ কাৰণে। আপোনালোকে এই লাইনটোকে 3বাৰ লিখিব। থেংক ইউ ইউনিভাৰ্ছ মোক পপুলাৰ কৰি দিয়াৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ মোৰ যশমান কীৰ্তি খ্যাতি বৃদ্ধিৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ মোৰ ইচ্ছা পূৰ্ণ কৰাৰ কাৰণে। 3টা লাইন আপোনালোকে লিখিব। নিজৰ নামটো প্ৰথমে লিখি ল'ব, তলত লিখিব, তাৰপিছত লিখিব থেংক ইউ ইউনিভাৰ্ছ মোক পপুলাৰ কৰি দিয়াৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ মোক যশমান কীৰ্তি খ্যাতি প্ৰদান কৰাৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ মোৰ মনৰ ইচ্ছা পূৰ্ণ কৰাৰ কাৰণে। এই 3টা লাইন আপোনালোকে লিখি ল'ব। লিখি লৈ আপোনালোকে সেই কাগজখন ধুনীয়াকৈ লেমিনেট কৰি ল'ব। সৰুকৈ লিখি ল'ব, লিখি লৈ লেমিনেট কৰি ল'ব যাতে কাগজখন পটকৈ নষ্ট হৈ নাযায়। তাৰপিছত আপোনালোকে সেই যন্ত্ৰটো আপোনালোকে নিজৰ সন্মুখত ৰাখি ল'ব। ৰাখি লৈ এডাল ধূপ জ্বলাই যন্ত্ৰটো চাৰিওপিনে ঘূৰাই নিজৰ মনৰ ইচ্ছাৰ কথা কৈ সেই যন্ত্ৰটো আপোনালোকে নিজৰ পাৰ্চত, নিজৰ কৰ্মস্থানত, নিজৰ গাৰুৰ তলত, য'তে মন যায় আপোনালোকে ৰাখি থ'ব। বা আপুনি যদি ইচ্ছা কৰে যে মই লগত লৈ ফুৰোঁ, তেন্তে আপুনি নিজৰ পকেটৰ ফ্ৰণ্টৰ জেপত লৈ ঘূৰি ফুৰিব পাৰে, নিজৰ কৰ্মস্থানটো ৰাখিব পাৰে, নিজৰ গাঁৱৰ তলটো ৰাখিব পাৰে। যিকোনো প্ৰকাৰে আপুনি যন্ত্ৰটো নিজৰ আশে পাশে ৰাখিবলৈ যত্ন কৰিব। বন্ধুসকল, চাব আপোনালোকৰ দিনক দিনে পপুলাৰিটি বৃদ্ধি পাব। কিন্তু এনে নহয় যে আজি যন্ত্ৰটো বনালে আৰু কাইলৈৰ পৰা আপোনালোক পপুলাৰ হৈ যাব, এইটোতো সম্ভৱ নহয়। আপুনি নিজৰ কৰ্ম কৰি যাব, এই যন্ত্ৰটো নিজৰ কাম কৰিব, আপোনাক পপুলাৰ কৰাত আপোনাক সহায় কৰিব, আপোনাক যশমান কীৰ্তি খ্যাতি লাভত সহায় কৰিব। দিনক দিনে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধিটো এই যন্ত্ৰই সহায় কৰিব। বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস সহকাৰে কৰিব, এইটো এটা পৰীক্ষিত যন্ত্ৰ। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে এই এঞ্জেল নাম্বাৰ হওক বা চুইট শ্বৰ্ট হওক বা যন্ত্ৰ হওক, এই সকলোৰে কিছুমান এনাৰ্জি আছে। যিসকল ব্যক্তিয়ে জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, তন্ত্ৰশাস্ত্ৰ, এই স্পিৰিচুৱেল বা অকাল্ট চায়েন্সৰ বিষয়বস্তুবিলাক বুজি নাপায় বা তেওঁলোকে জানিব নোখোজে বা বিশ্বাস নকৰে, তেওঁলোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'ৰ পৰা আঁতৰি থাকিব। কিয়নো মই যিসকল ব্যক্তিয়ে অকাল্ট চায়েন্সৰ ওপৰত বিশ্বাস আছে, যিসকল ব্যক্তিৰ এই তন্ত্ৰশাস্ত্ৰ, জ্যোতিষশাস্ত্ৰ, বাস্তুৰ ওপৰত বিশ্বাস আছে, তেওঁলোকৰ উদ্দেশ্যে মই ভিডিঅ' বনাওঁ। গতিকে অনুগ্ৰহ কৰি এইবিলাক উপায় কৰিলে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগবিলাক কৰিব, নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ হ'ব। অন্যথা আপোনালোকে কৰি চাওঁ কি হয়, মনত ক্ষুধনি লৈ, মনত কিছুমান শংকা লৈ, আশংকা লৈ যদি এইবিলাক এই তন্ত্ৰৰ উপায় বা বিভিন্ন ধৰণৰ কস্মিক এনাৰ্জি জড়িত হৈ থকা চুইচ ৱৰ্ড, এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰে, তেন্তে সেই ক্ষেত্ৰত আপোনালোকৰ বিশেষ ফল লাভ নহ'ব পাৰে। গতিকে এইবিলাক উপায় কৰিলে সম্পূৰ্ণ বিশ্বাস ৰাখি যিধৰণে কোৱা হৈছে সেই ধৰণে প্ৰয়োগ কৰিব, তেতিয়াহে ইয়াৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব। বন্ধুসকল, একেবাৰে সহজ উপায়। এই গোটেইকেইটা উপায় কৰিবৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ পইচা খৰচ কৰিবলগীয়া হোৱা নাই। কেৱল মাত্ৰ আপোনালোকে চুইচ ৱৰ্ড জপ কৰিব লাগে, হাতত এঞ্জেল নাম্বাৰটো লিখিব লাগে, প্লাছ এই যন্ত্ৰটো আপোনাৰ নিজৰ আশে পাশে ৰাখিবলৈ যত্ন কৰিব লাগে আৰু তাৰ লগতে নিজৰ কৰ্ম কৰি যাব লাগে। চাব আপোনালোকৰ পপুলাৰিটি দিনক দিনে বৃদ্ধি পাব, যশমান কীৰ্তি খ্যাতিও লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই জনপ্ৰিয়তা বৃদ্ধিৰ, যশমান কীৰ্তি লাভৰ, পপুলাৰিটি বৃদ্ধিৰ উপায়সমূহৰ সম্পৰ্কে আপোনালোকৰ জানি নিশ্চয় ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।